ধনমণি সিংহ মই ৰত্নপীঠ জাতীয় বিদ্যালয়ত পঢ়া এজনী তৃতীয় শ্ৰেণীৰ ছাত্ৰী। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছো। কবিতাটিৰ নাম হ'ল মোৰ দেশ ভাত। সকলো দেশত মোৰ দেশ ভাত, চৰণত সেৱা যায় কৰণ চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চকৰা, ক'ত আছে এনে পানী শুদ্ধ নিজৰা, ক'ত আছে এনে ধান এই ধৰণীত, ক'ত আছে এনে ধন হাবি বননি, ক'ত আছে এনে পুলি এৰি মুগা পাত, ক'ত আছে এনে পতি অমাতৰ মাত, ক'ত আছে এনে ফুল ফুলে তাৰ মাত, ক'ত আছে এনে ফল দেখিলে উলাহ, ক'ত আছে এনে ঠাই শৰৎ ফুলনি, ক'ত আছে এনে আই সোণৰ গহানি, ঠাই শুনি মিলি যত থাকো চিৰকাল, সকলো দেশতকৈ মোৰ দেশ ভাল। কবিতাটোৰ কবি উত্তম চন্দ্ৰ হাজৰিকা।